কেইটাৰ লগত BMW দি গৈ আছোঁ। অঁ মোৰ হিৰক। হা চকলেট বিলাই চাওক, মৰমিতাই চকলেট বিলাই আছে। হিৰক দিনাজ ব্লগ। আজি বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ প্ৰথমটো দিন। আজি হ'ল গন্ধযাত্ৰা আৰু আজি বৰপেটা ৰাইজিং ক্লাবৰ যিখন মুকলি পথত হলীগীত প্ৰতিযোগিতা 25 বছৰ মানে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। তো ইয়ালৈ আহিছে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ কে খ্যাত আমাৰ দাদাজন আৰু লগতে আহিছে ৱেষ্ট বেংগলৰ এগৰাকী ভাল কণ্ঠশিল্পী, সকলোৱে চিনি পায় মৰ্মিতা মিত্ৰ, তেখেত আহিছে। তো ব'লকচোন আজিৰ হলীগীতৰ এই শোভাযাত্ৰাখন আপোনালোকক মই দেখুৱাই আছোঁ, মুকলি পথত হলীগীত প্ৰতিযোগিতা। তো ব'লক এতিয়া। তো এয়া মুকলি পথত হলীগীত প্ৰতিযোগিতাৰ কাৰণে এয়া চাওক দলবোৰ অনুশীলন কৰি আছে, পূৰা প্ৰেক্টিচ চলি আছে আৰু এয়া চাওক আগতো আছে। আৰু আজি যিহেতু গন্ধযাত্ৰা, সন্ধিয়া এই মেজি জ্বলোৱা হ'ব। এইটো হ'ল মেজি বৰপেটা সত্ৰৰ আৰু এইটো হ'ল বৰপেটা সত্ৰৰ মূল নামঘৰ। জনাইছোঁ লগতে আছে ৰিচাৰ্জ আমাৰ বৰ্তমান অসমত ভাইৰেল ছিংগাৰ বুলি ক'ব পাৰি ৱেষ্ট বেংগলৰ আমাৰ মৰ্মিতা মিত্ৰ। আগতে লগ পাইছিলোঁ, ফটো উঠিছোঁ, কিন্তু আজি দ্বিতীয়বাৰ লগ পালোঁ। তো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? তো আহি ভাল লাগিছে। আৰু আমি ৰাইজিং ক্লাবত গৈ আমাৰ মৰ্মিতা মিত্ৰ কণ্ঠত কিবা একলাইন হ'লেও হোলী শুনিব মন নাই। অঁ দুটামানলৈ লাইন গাব আৰু আপোনালোকক মই শুনাই আছোঁ, চাব। আৰু মৰ্মিত আজিলৈকে হয়তো হোলী গোৱা নাই। অসমীয়া গীত বহুত ভাল ভাল গায় আৰু স্পেচিয়েলি জুবিন গাৰ্গৰ গান। তো মৰ্মিতা চবতকৈ ফেভৰেট ছিংগাৰ হ'ল জুবিন গাৰ্গ ন অসমত। হয়, তেতিয়া শুনিব পাব আপোনালোকে, চাই থাকক। তো এই আমাৰ কেইটা কেনেকুৱা লাগিছে আজি আহি? সুন্দৰ সুন্দৰ ন, মজা। আৰু আমাৰ পুলিচ মেম আছে ইয়াতে, নামটো কি? মোৰ হিৰক। আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। অঁ ৰিচা চেত্ৰী। তেতিয়া চাইডত আছিলা যে সেইকাৰণে। ইমান সুন্দৰ চাদৰ মেখেলা পিন্ধি আহিছে দুয়োজনী, কিন্তু একদম ভাল লগা হৈছে দেই। দৌৰাম স্কুল পালোঁ আৰু কিছু আৰু দূৰ আছে বাকী। আৰু বাকী পিছপিনে থকা লাইনটো মানে হলীগীতৰ দলকেইটা আপোনালোকক এতিয়ালৈকে দেখুওৱা নাই। তো দেখুৱাই আছোঁ, বজাৰ পালে প্ৰতিটো দল আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো মোৰ চাই থাকক আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। প্ৰাণৰ হোলী বঢ়িয়া। আমাৰ শোভাযাত্ৰা অলপ ব্ৰেক মাৰিছে আছোঁ ৰিংকুদাৰ লগত। এয়া মেইন আৰু মৰ্মিতাই যোৱাকালি আহি ৰিংকুদাৰ ঘৰতে ৰাখি আছে ন। তো আজি ৰিংকুদা মানে আহি আমাৰ বহুত ভাল লাগিছে। সকলোকে আটাইকে অসমবাসী তথা বৰপেটাবাসীক শুভেচ্ছা জনাইছোঁ। পুৰা চেলিব্ৰেটৰ কাৰণে তো
মৰমিতাই সকলোকে চকলেট বিলাই আছে। চাওঁ চকলেট কিমানটা আছে আৰু চকলেট কিমানটা আহে বিলাই আছে, চকলেট বিলাই আছে। সৰু ল'ৰা ছোৱালী পালে চকলেট দি আছে। আৰু আৰু এজন কি কওঁ চকলেট এয়া চকলেট বিলাই চাওক, মৰমিতাই চকলেট বিলাই আছে। আৰু এটা আছে, কাৰ ভাগ্যত বা আছে সেইটো। খুব ভাল লাগিছে আহি মনৰ পৰা মানে আনন্দ আছোঁ, আহিব পৰা
ডাঙৰ হোলী মানে বৰপেটা, ডাঙৰ হোলী মানে বৰপেটাত হয়। আৰু এতিয়া মই আজি চালোঁ প্ৰথমবাৰ আৰু অনুভৱ কৰিলোঁ বহুত বহুত ভাল লাগিল। আৰু মই ৰাইজিং ক্লাবৰ সকলো সদস্যক অন্তঃস্থলৰ পৰা ধন্যবাদ জনালোঁ যে তেওঁলোকে ইমান ডাঙৰ এটা আয়োজন কৰিছে। গোটেই বৰপেটাবাসী আৰু বাহিৰৰ পৰাও মানুহ আহে ইয়াত, মই শুনি পাইছোঁ। আজি চালোঁ, আজি দেখিলোঁ। আৰু ইয়াত অসমত মই প্ৰথমবাৰ হোলী চেলিব্ৰেশ্যন কৰি আছোঁ। আগলৈ মই বিহু এইবাৰ চেলিব্ৰেট কৰিম অসমত। এইটো এটা বেলেগ অনুভূতি হয়, বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। গোটেই অসমৰ ৰাইজৰ মই হেপী হোলী জনালোঁ। আপোনালোকে বহুত বহুত আনন্দ কৰক, বহুত ভালকৈ হোলী চেলিব্ৰেট কৰক। আৰু আজি মোৰ ছোৱালীজনীৰ শৰীৰটো বহুত বেয়া হৈছে, সেইকাৰণে মোৰ হাজবেণ্ড যোৱাকালি ৰাতিত তেওঁক ষ্টাৰ্ট কৰিছে ঘৰৰ ওচৰত, আৰু এতিয়া ময়ো ওলাম। থেংক ইউ ছ' মাছ। আৰু সকলোৱে একেলগে ক'ব কইনা বালাকি। আপোনালোকে এনেকেই মোক মৰম দি যাব। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। তো আমি মৰ্মিতাৰ লগত BMW দি গৈ আছোঁ আমাৰ ইংকুদাহঁতৰ ঘৰলৈ। প্ৰথমবাৰ BMW চৰি বিশাল এটা বেলেগ অনুভূতি হৈছে, আৰু হোলীৰ বাবেও বেলেগ অনুভূতি হৈ আছে। বহুত ভাল লাগিল, বহুত ভাল এনজয় কৰি আছোঁ। বৰপেটা আগতে আহিছিলা তুমি, কিন্তু হোলী ফেষ্টিভেল দেখা নাছিলা। আৰু BMW চৰি আজি মই নেচাৰেল হাৱা খালোঁ, এচিৰ হাৱা নাখালোঁ, একদম নেচাৰেল খালোঁ। আৰু ইমান ভিৰ আছিলে, তাৰ পাছতে অলপ ফ্ৰেছ ফিল হৈ আছে। আজি কিন্তু তোমাক বৰপেটা ৰাইজে বহুত মৰম দিছে। বৰপেটা ৰাইজে মানে গোটেই অসমৰে যে ইমান মৰম দিছে মোক, মই কি ক'ম, ইমান মৰম দিছে। আৰু বৰপেটাত আহি মই 3-4 বছৰ আগতে বৰপেটাত ইমান শ্ব' কৰি আছিলোঁ। এতিয়া বহুত দিনৰ পাছতে মই বৰপেটাত আলোঁ, বহুত ভাল লাগে, বহুত ভাল লাগে। আৰু বৰপেটাৰ পৰাই মই আৰম্ভ কৰিছিল, আৰু একদম লগতে ৰিংকুদাই আছিলে, সুমন বাই আছিলে মোৰ লগত। তেওঁলোকে আজো আছে মোৰ ফেমিলিৰ নিচিনা। আৰু আজি তোমাৰ লগতো মোৰ পৰিচয় হ'ল, লগ পালোঁ, ভাল লাগিল, বহুত ভাল লাগিল। বাকী তুমিতো অসমীয়া বৰ্তমান বৰ ধুনীয়াকৈ ক'ব পৰা হৈছে নেকি? মইতো এইটো ভয় খাই আছিলে, কি ক'ম, কি বুলি কি ক'ম, কি হ'ব কি নহ'ব। এতিয়া আজি মই প্ৰথমবাৰ মিডিয়াৰ সামনে
অলপ ভালকে ক'বলৈ চেষ্টা কৰিছোঁ আৰু মই নাজানো হৈছে কি নহয়, কিন্তু মই চেষ্টা কৰিছোঁ আৰু আপোনালোকে কৈছে মই পাৰিছোঁ, মানে মোৰ দ্বাৰা হৈছে, এইটো বহুত ডাঙৰ কথা। মই আগলৈও আৰু ভালকে ক'বলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, আমি এতিয়া অসমীয়াও শুনিলোঁ, তোমাৰ একদম তোমাৰ যিটো অৰিজিনেল লেংগুৱেজ, সেইটো লেংগুৱেজত তুমি আমাৰ বৰপেটা ভাষা, বাংলা ভাষাত তুমি আমার বরপেটা রাজ্য। বাংলাতে অনেক বাঙালিরা, মানে আসামে অনেক বাঙালিরা থাকেন, এবং সত্যি কথা বলতে আসামের সাথে বাঙালিদের এবং বাংলার একটা আলাদা রকমই মানে ইনার কানেকশন, একটা খুব ভালো সম্পর্ক বাঙালিদের সাথে অসমিয়ার প্রত্যেকটা মানুষের, এবং আসামে প্রচুর বাঙালিরা থাকে। তো ইভেন কি আমার শ্বশুরবাড়ির মানে সমস্ত লোকজনই আসামের আর কি। তো দারুণ ভাবে নতুন অনেক বছর পরে আমি হোলি সেলিব্রেট করলাম আজকে। আর আসামে যে সমস্ত বাঙালিরা রয়েছেন, যারা দেখছেন, মানে আসামের মানুষরা আমাকে এত ভালোবাসা দিচ্ছে, আশা করি আপনাদের ভালো লাগছে, এবং আগামীতে আপনারাও মানে এইভাবেই আমাকে ভালোবাসা দেবেন, স্নেহ দেবেন, এবং আমার সাংগীতিক জগৎ মানে একটা আর্টিস্ট তো আশীর্বাদ এবং সহযোগিতা, এর চেয়ে বেশি কিছু চায় না। একটা গান রিলিজ হলেও মানে আমরা আপনাদের মুখের দিকে তাকিয়ে থাকি যে আপনারা আপন করে নেবেন, আপনারা শুনবেন, এটাই আপনাদের কাছ থেকে, এর থেকে বেশি চাওয়ার কিছু নেই। এইভাবেই ভালোবাসা দিবেন, এবং এই যে একটা সুন্দর লাইন সমস্ত মানে সাংবাদিকরা মিলে এটা একটা এত সুন্দর একটা লাইন বানিয়েছে, পশ্চিমবঙ্গৰ জীয়ৰী আৰু অসমৰ বোৱাৰী, মানে বয়ঙ্গ কন্যা, মানে বাংলা নামটাকেও রেখেছে এবং আসামের নামটাকেও রেখেছে, এটা খুব সুন্দর। তো ফাইনেলি আমি মৰ্মিতাৰ লগত আহি পালোঁ। এয়া হ'ল আমাৰ ৰিংকু দাহঁতৰ, সুমন বৌহঁতৰ ঘৰ, আৰু আমাৰ BMW এখন ইয়াতে আছে। ইয়াত মৰ্মিতাক আমি নামিব দিছোঁ, আহিব পাৰা। তো মৰ্মিতাই নামি আছে, তাৰ আগতে মৰ্মিতাক এটা সুন্দৰ এটা আমাৰ উপহাৰ দিছে। মই BMW পৰা ওলালো, BMW পৰা ওলাই আছে। ইয়াত কইলা বাবা কি জয়, কইলা বাবা কি জয়, কইলা বাবা কি জয়। কইলা বাবা শিকিছে কিন্তু দেই, আহি ৰাতি পুৰা ফুল প্ৰেক্টিচ কৰিছে গান আৰু কইলা বাবা। না না, গান আৰু প্ৰেক্টিচ নকৰে, এভৰিডে মই হাৰমনিয়াম লৈ অলপ মই ট্ৰাই মাৰিছিলোঁ। সেই এটা মৰ্মিতাৰ কণ্ঠটো, তাতো গান গোৱা নহ'লে মৰ্মিতাৰ ভাল পোৱা 2 লাইন হ'লে আমি শুনিম, কাৰণ মোৰ ভিউৱাৰসকলেতো এটা মৰ্মিতাৰ কণ্ঠ কিবা হ'লেতো শুনিব, হিন্দী হওক অসমীয়া হওক, যি গোৱা। প্ৰতি বছৰ এই যিমান টাইমে হোলীটো আহে, মই এই গানটো বহুত এনজয় কৰিম। কি ইতনা মজা क्यों आ रहा है, तूने हवा में भाग मिलाया, दुगना नशा क्यों हो रहा है, आंखों से मीठा तूने खिलाया, हो तेरी मलमल की कुर्ती गुलाबी हो गई, मन चली चाल ऐसा नवाबी हो गई, तो पिचकारी जो तूने मुझे मारी, तो सीधी सादी छोरी शराबी हो गई, जीन्स पहन के जो तूने मारा ठुमका, तो लट्टू परोसन की भाभी हो गई। বৰ সুন্দৰ, বৰ সুন্দৰ। এতিয়া আমি লাষ্ট অকণমান কথা পাতিম। ৰিংকু দাহঁতৰ ঘৰ পালোৱে, পুৰা একদম এণ্ট্ৰি কৰি আছোঁ। আজি মই ৰিংকু দা আৰু সুমন ভাবিৰ বাবেই আজি মই এই প্ৰগ্ৰামটো কৰি পালোঁ, কাৰণ কি তেওঁলোকেই মোক যোগাযোগ কৰি আছিলে, আৰু ৰাইজিং ক্লাবৰ পৰাতো যোগাযোগ কৰিছিলে, কিন্তু তেওঁলোকে যোগাযোগ কৰিলে, আৰু মই মানে একবাৰে মই কৈ দিছোঁ যে আপুনি কৈছে মই যাম। তেওঁলোকে গুৱাহাটীত গৈছিলে, মোক লগ কৰিলে আৰু মোক ক'লে মৰ্মিতা আহিব লাগিব। দাদা মই যাম মানে যাম, এটা কথাতে আহি পালোঁ। এটা কথাতে ৰিংকু দা আৰু সুমন ভাবি মোৰ ফেমিলিৰ নিচিনা। সঁচাই মই জানো যে যেতিয়া বৰপেটাত আহে ফাৰ্ষ্ট টাইম ৰিংকু দাৰ ঘৰত। আৰু ৰিংকু দা এমন এটা মানুহ হয়, ৰিংকু দা ভাবি তেওঁলোকে না সকলো আৰ্টিষ্টক ইমান সন্মান দিয়ে যে কোনোবাই আৰ্টিষ্ট যদি বা অসমতে আহে, মানে বৰপেটাত আহে স্পেচিয়েলি, তো ৰিংকু দাই তেওঁলোকক নিজৰ ঘৰত লৈ আহে। যোৱাকালি মই ইফতাৰ একেলগে শ্বেয়াৰ কৰিলোঁ, তেওঁলোকৰ লগত খালোঁ, বহুত ভাল ভাল খানা বনাইছে। ভেন্দি ভাজা মোৰ বহুত ফেভৰেট, আমি ইমান ভাত খাইছোঁ ভেন্দি ভাজা, আৰু তাৰ লগত মই খাইছোঁ পোলাও, চিলি চিকেন আছিলে। চিলি চিকেন আমাৰ বৌ কিন্তু চিলি চিকেন বিৰাট ভাল বনায়, একদম নাম আছে এইটো বৰপেটাত নাম আছে। এইটো কথা আছিল যে মই অহাৰ পাছতে খানা বনাম, বুজিছে না মোৰ অসমীয়াটো, অহাৰ পিছতে মই খানাটো বনাম। কিন্তু মোৰ বহুত লেট হৈ গৈছিলে আৰু বৰষুণ আহিছিলে, মোৰ এটা ড্ৰেছ ল'বলৈ মই গৈছিলোঁ, সেইকাৰণে বহুত দেৰি হৈ গ'ল। মই গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিলোঁ ৰাতি 8:30 বজাত, তাৰপাছত মই আহি পালোঁ 10:30 বজাত ইয়াত।
আৰু বিশেষ এটা মই কথা কওঁ তাৰ কথাৰ মাজতে মানে কি আজি মৰ্মিতা ইয়াতে আছে যদিও মৰ্মিতাৰ ছোৱালী এজনী আছে হয়তো বহুতে মৰ্মিতাৰ বিয়া যে হৈছে সেইটোও গম পোৱা নাই ভাবে যে ছোৱালী বুলি ভাবে আচলতে এগৰাকী মহিলা হয় এগৰাকী ছোৱালী আছে কিমান বছৰ 6 বছৰ আৰু এই ছোৱালীজনীৰ কিবা অলপ গাটো অসুস্থ তাৰ কাৰণে আজি জল্দি যাব লাগিব জ্বৰ আহিছে আৰু আমি প্ৰাৰ্থনা কৰিম যাতে যিয়ে হওক জ্বৰেই হওক কিবা হওক সোনকালে ভাল হ'ব লাগে একদম সোনকালে সুস্থ হৈ উঠিব লাগে কাৰণ মাতৃ এগৰাকী এটা টেনশ্যন থাকে নিজৰ আৰু এইবাৰ আমি মৰ্মিতাক আমি বৰপেটাত বিহু গাবলৈ মাতিম কোনখন ষ্টেজত মাতো নাজানো কিন্তু মৰ্মিতা আহিব কাৰণ বৰপেটাক বহুত ভাল পায় অলপতে ক'লে আৰু ৰিংকু দাহঁতেও মৰ্মিতাক বহুত ছাপৰ্ট কৰে ফাৰ্ষ্ট শ্ব'খন মই আছিলোতো মই বৰপেটাৰ প্ৰথম প্ৰগ্ৰাম কৰিছিলোঁ আৰু সেইদিনাও ভাবি আৰু ৰিংকু দা মোৰ লগত আছিলে প্ৰথম দিন দেখিছে ইমান আজিলৈকে ছাপৰ্ট কৰি আছে সেই টাইমত মৰ্মিতা হয়তো বহুত আমাৰ বৰপেটা বা অকণমান বহুতে নাজানিছিলে যোৱাকালি ৰাতি এনেকুৱা কথা আছিল যে মই চাৰ্কিট হাউচত থাকোঁ কিন্তু মই ক'লো না মই ৰিংকু দাৰ ঘৰতে হয় বাকী কেইজনে কিন্তু হয়তো চাৰ্কিট হাউচতে আছে চাগে না বাকী আজিতো মিউজিচিয়ান লৈ প্ৰগ্ৰাম নহ'ল এতিয়া মই বাকী বেলেগ আৰ্টিষ্ট তাতে আছে মানে কেকেদাহঁত আৰু ৰিচাহঁত ডাইৰেক্ট আহি তাতে যিহেতু আমাৰ কমিটিৰ ফালৰ পৰা চাৰ্কিট হাউচ মানে যোগাৰ কৰিছিলে থাকিবৰ কাৰণে কিন্তু মৰ্মিতাই ৰিংকুদাহঁতৰ মৰম পাহৰিব নোৱাৰে গতিকে ঘৰত আহি ঘৰৰ খাদ্য পূৰা আমাৰ বৌৰ হাতেৰে বনোৱা চিলি চিকেন মনত লাগিছে কি মই ঘৰৰ খানা খাইছোঁ বহুত ভাল লাগে আৰু বৌৰ হাতেৰে মই প্ৰত্যেক বছৰে আহোঁ এই 2-3 বছৰ ধৰি আমি ঈদৰ সময়ত আহি আছোঁ চিকেন এইটো আমাৰ বৌ আমাৰ মৰমৰ বৌ বহুত মৰমৰ বৌ আৰু বৌ প্ৰত্যেক বছৰে মই ক'ৰবাত গ'লেও নগ'লেও ঈদত মই বৌহঁতৰ ঘৰত আহোঁ আৰু বৌৰ হাতেৰে বনোৱা বৌ মানে আহে কিন্তু সঁচা কথা যে বহুত মানুহ আহে আৰু ৰিংকু দাই আৰু বৌ বহুতখিনি বৰপেটাৰ মানুহক মাতে আৰু বৌ লাষ্টত খাওঁতে বৌৰে 10টামান বাজি যায় আৰু বৌ সদায় বেছিকৈ খানা বনায় যোৱাকালি মোক কৈ আছে কিবা কিবি আৰু লগতে যদি কিবা আহে আৰু 5জন মানুহৰ খানা একেলগে বনাই আছে এতিয়াও খানা আছে এতিয়া মই খাই যাম যদি ভাগত আছে মই খাই যাম চিকেন খাই যাম যদি ৰাতি চিলি চিকেন আছে ন আছে তো মৰ্মিতাৰ লগত একেলগে বহি খাম তো দেখুৱাই আছোঁ আপোনালোকক তো ফাইনেলি আমাৰ ডাইনিঙত বহিলোঁ আপোনালোকক লগতে ক'লোৱে আমাৰ বহুত হাতত চিকেন আৰু মৰ্মিতাই চিকেন লৈ আছে যেতিয়া দূৰলৈ যাব বৰ্তমান কোচবিহাৰ যাব আৰু আমাৰ বঙাইগাঁৱলৈকে আমাৰ বহুতে থবা যাব তো এতিয়া মৰ্মিতাই প্লেইন ৰাইচ খোৱা নাই পোলাও খাইছে পোলাও ভাল পায় চাগে ভাল পোৱা ন মই পোলাও ফ্ৰাইড ৰাইচ বিৰিয়ানী ফ্ৰাইড ৰাইচ মই ভাল পাওঁ তো কেতিয়াবা আৰু আহিলে আমি মোৰ হাতেৰে ফ্ৰাইড ৰাইচ বনাই খাম মই যিহেতু পোলাওতকৈ বেছি ভাল পাওঁ ফ্ৰাইড ৰাইচ ফ্ৰাইড ৰাইচ নিশ্চয় খাম একেলগে একেলগে খাম তো একেলগে খাম মোৰ হাতত আমাৰ নেইন আছে আৰু ভাইটি আমি একেলগে পূৰা বহি চাই আছোঁ ৰিংকু দা বৰ্তমান নাই এই আহি এই মাত্ৰ আহিছিলে আৰু ক'ৰবাত কামত ওলাই গ'ল তেতিয়া খাওক খোৱাতে মৰ্মিতে লাজ কৰিব পাৰে মই বাৰু লাজ নকৰোঁ পূৰা আঙুলি একটি যে মাংস একলাই খাই বুলি কথা এনেই কৈছে যি এই শ্লিম শৰীৰত চায়ে ক'ব পাৰি যে 1 কেজি নাখায় হয়তো 5 পিচ বেছি খাব পাৰি কেলৰি আৰু ফাইবাৰযুক্ত যিমানবিলাক মানে খাদ্য বস্তু আছে সেইগুলো মই ভালেই নাপাওঁ মানে এনেকুৱা নহয় মই এভইড কৰোঁ মই ভালে নাপাওঁ যদি মই ভাল পালোঁ তাহলে পূৰা খাই দিয়া কোনোবাই মোক মানে চাই থাকিলেও কথা নাই লাজ নকৰে মানে খোৱাত লাজ নকৰে সেইটো ভাল কথা তো এতিয়া খাওঁ ইহঁতে মানে ষ্টাৰ্ট কৰিছে মই আৰু মোবাইলটো যিহেতু হাতেৰে ধৰি আছোঁ আৰু মোবাইলটো হাতখন আৰু এইবাৰ ধুব লাগিব ধুই আহিছিলোঁ খাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ মই খাই থাকোঁ কিন্তু বাহঁতে অলপ ল'বলৈ হ'ব না ঠিক আছে খাওঁ তাৰপিছত আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ আজি মুকলি পথত হোলী গীত প্ৰতিযোগিতাখন দেখুৱালোঁ আৰু মৰ্মিতা এতিয়া যাবলৈ ওলাইছে তো মৰ্মিতা আকৌ লগ পাম তোমাক আৰু মৰ্মিতা আজি এটা কথা দি গ'ল মোক এবিধ বস্তু খুৱাম বুলি কি খুৱাবা মিষ্টি ফ্ৰাইড ৰাইচ আৰু চিকেন কষা চিলি চিকেন বিৰিয়ানী মোৰ বহুত স্পেচিয়েল খানাবিলাক আছে মই আকৌ আহিম আৰু বনাম একেলগেতো ইমান বস্তু বনোৱাত অসম্ভৱ হ'ব সম্ভৱ নহয় আৰু তুমি খাবলৈও সম্ভৱ নহয় এনেই মই কমেই খাওঁ টেষ্টটো চাম গোটা বস্তু যেতিয়া বনাওঁ আৰু একদম আৰু সৰষা দিয়ে ইলিশ মাছ
সৰষা দিয়ে কাতল মাছ, কাতল ভাপা, এনেকুৱা বেলেগ বেলেগ আইটেম হয়, বেংগলী স্পেচিয়েল আইটেম হয়, ছোট মাছের চচ্চড়ি, এইবিলাক মই নামবোৰ শুনিয়ে খাওঁ খাওঁ লাগিছে। এতিয়া খাব পাৰিলেতো কথাই নাই। ঠিক আছে, এতিয়া আমাৰ বিহু হৈ আছে আৰু মৰ্মিতাক আপোনালোকে আমাৰ অসমৰ বিভিন্ন বিহু মঞ্চত দেখা পাব। এই বছৰ পুৰা একদম মঞ্চ হিলাই দিব। তো ঠিক আছে, লগ কৰি ভাল লাগিলে আৰু সকলোকে বাই বাই কৈ দিওঁ। তেওঁৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নিশ্চয়, আৰু নিশ্চয়। বহুত বহুত মৰম দিব। থ্যাংক ইউ বাই বাই। বাই। অসমত